এটা সময়ত চাপাৰবাৰীৰ পৰা নলিগাঁও যোৱা ৰাস্তা বেয়া হৈ আছিল মই কিমান গালি খাইছো কিমান মোক ফেচবুকত আহি কিমান বেয়া বেয়া কথাবোৰ কৈছে মই বেয়া পোৱা নাই কৰিব পৰা নাই গালি পাৰিছে কিন্তু এতিয়া ৰাস্তাটো ভাল কৰিলো এই গালি দিয়া কেইটাই এদিনো নেদেখালে মোক ধন্যবাদ নালাগে যে ৰাস্তাটো পকি হল এদিনো নেদেখালে এটাই যদি কোনোবাই সোধে চাপাৰবাৰী বজাৰত বহি মেল চেণ্টাৰত বহি ৰাস্তা পাকা হল কৈছে এইটো জাকিৰে কৰা নাই এইটো সৰকাৰে কৰিছে যেতিয়া বেয়া হৈ আছিল তেতিয়া জাকিৰৰ দুখ যেতিয়া বেয়া হৈ আছিল জাকিৰক গালি এটা ৰাস্তা পকি হল কৈছে এইটো জাকিৰে কৰা নাই এইটো সৰকাৰে কৰিছে ৰাজাঘাটৰ পৰা যিটো ৰাস্তা এইটো ময়ো ভাবো ইমানেই বেয়া আমাৰ হৰুখেতিৰ পাটটো মোটামুটিকে আছিল ভাল নকওঁ মই মোটামুটি ভবানীপুৰৰ পাটটো আগতে ইমানেই বেয়া হৈ আছিল মানুহৰ যিটো কষ্ট মোৰো বেয়া লাগে মই লাজ লাগিছিল এইপিনে আহোঁতে এই ৰাস্তাটো এটা নতুন টেকনলজিত লৈ গ'ল নতুন মেচিনেৰে কাম কৰা লৈ গ'ল পৰীক্ষা নিৰীক্ষা কৰি অসমত প্ৰথমবাৰৰ বাবে কেইটামান ৰাস্তা কৰিলে আমাৰ এইটো ৰাস্তাও পৰি গ'ল এই ৰাস্তাটো যেতিয়া দেৰি হল মোক আমাৰ কৰ্মকৰ্তাসকলে সদায় সোধে ছাৰ তল আৰু কৰিব নোৱাৰো এইটো ৰাস্তা যেতিয়া নহয় কাৰণ মানুহৰ মাজত যাব নোৱাৰো মই লাগি ভাগি কিমান দিন অফিচাৰৰ লগত বহিছো কিমান মিটিং কৰিছো কিমান যুক্তি তৰ্ক কৰিছো কিমান খং কৰিছো আমি সাধাৰণতে খং টং নকৰো ভদ্ৰ ভাষাত কথাবোৰ কওঁ তথাপি বহু খং কৰিছো এইটো লৈ তাৰপিছত এই ৰাস্তাৰ কাম হল অকণমান কাম এতিয়া বাকী হৈ আছে আকৌ আৰম্ভ হৈছে নে নাই বিষ্ণুদা আকৌ আৰম্ভ হ'ব সেইখিনি বেলেগ এটা পাৰ্টত লৈ গৈছে এতিয়া তথাপি আপোনালোকৰ মূল বেয়া ৰাস্তাখিনি ভাল হৈ গ'ল এইটো ৰাস্তালৈ যিমান গালি শুপনি পাৰিছো মোক পাৰিছে কিন্তু ৰাস্তা ভাল হৈ গ'ল ধন্যবাদ দিব নালাগে এতিয়া কয় জাকিৰে বনোৱা নাই হয় না কোনে কাৰ কথা কয় কেতিয়াবা কয় সৰকাৰে বনাইছে কেতিয়াবা কয় এমপিয়ে বনাইছে এমপিয়ে তো ইপিনে আহি পোৱা নাই গতিকে এই এলেকাত মই বিধায়ক হোৱাৰ পিছত এই চাপাৰবাৰী আমাৰ ভিঙুৱা এই 4টা ৱাৰ্ডত মই বিধায়ক হোৱাৰ পিছত যিখিনি কাম কাজ হৈছে মই বিৰোধী দলৰ বিধায়ক আমি 100 টকা বিচাৰিলে 1 টকা দিয়ে এই অঞ্চলবিলাকক ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাই এই অঞ্চলবিলাকৰ মানুহৰ লগত সদায় কেনেকৈ পইচা কম দিব পাৰে কেনেকৈ লাখপতি বাইদেউৰ সংখ্যা কমাই দিব পাৰে অৰুণোদয় কেনেকৈ কম দিব পাৰে চাউলৰ কাৰ্ড কেনেকৈ কম দিব পাৰে তাৰ কাৰণে দিনে ৰাতে তেওঁলোকে চেষ্টা কৰে তাৰ পিছতো মই বিধায়ক হোৱাৰ পিছত যিখিনি কাম কৰিছো আগৰ যিসকল বিধায়কসকল আছিল তেওঁলোকৰ লগত এবাৰ তুলনা কৰি চাব যদি তেওঁলোকতকৈ বেছি কাম কৰিব পৰা নাই আপোনালোকে ৰাইজক ক'ব মোক ভোট দিব নালাগে আৰু আগৰ বিধায়কসকলতকৈ যদি বেছি কাম কৰিছো ৰাইজৰ ওচৰত আপোনালোকে ভোট বিচাৰি যাব আজি